আমি দেখিছোঁ যে ইয়াতে যোৰহাট আৰু মাজুলী সংযোগী আমাৰ সকলোৰে বিশেষকৈ মাজুলীবাসীৰ আটাইতকৈ আকাংক্ষিত সপোনৰ যিখন আপোনাৰ দলং সেই দলংখন এতিয়া বন্ধ হৈ আছে। আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে এই দলংখন অতি সোনকালে আকৌ পুনৰ কাম আৰম্ভ কৰিব লাগে। আজি যেতিয়া আহি থাকোঁতে দেখিছোঁ যে এই দলংখনৰ কেইবাটাও খুঁটা ইতিমধ্যে ৰডবিলাক চোৰেৰে কাটি লৈ গুচি গৈছে। কেইদিনমানৰ আগতে মই আজি কেইমাহমানৰ আগতে যোৰহাট লোকসভা নিৰ্বাচনৰ পাছতে একমাহমানৰ পাছতে যেতিয়া দিল্লীৰ পৰা মই যেতিয়া আছিলোঁ দিল্লীৰ পৰা আহি থাকোঁতে এৰোপ্লেনত যেতিয়া একেলগতে এজন মোৰ মন্ত্ৰীও বহিছিলে, আমি একেলগতে যেতিয়া বহিলোঁ প্লেইনত তেওঁ ক'লে, মন্ত্ৰীজনে ক'লে, অসমৰ এজন জ্যেষ্ঠ মন্ত্ৰী, তেখেতে মোক ক'লে যে এই যোৰহাট আৰু মাজুলী সংযোগী দলংখন আৰু নহয়। মই ক'লোঁ কেলৈ নহয়? ক'লে নাই আমিতো গোটেই মানুহখিনি উঠাই লৈ গ'লোঁ, কোম্পেনীটোক উঠাই লৈ গ'লোঁ। মই ক'লোঁ কেলৈ উঠাই লৈ গ'ল? কৈছে নহয় মাজুলী মানুহেতো আমাক বেছি ভোট নিদিলে ন MP ইলেকশ্যনত। কৈছে যে যোৰহাটৰ মানুহেতো ভোট নিদিলেই, আমাক হৰুৱালে, আৰু মাজুলী মানুহে আমাক বেছি ভোট নিদিলে, গতিকে কিয় দলং দিম? তো আমি বিজেপি আৰু দলং নিদিওঁ এনেকৈ কৈছে। তো আমি উঠাই লৈ গ'লোঁ, দলং নহ'ব, এতিয়া কিবা কিবি হৈ থাকিব কিন্তু দলং নহ'ব এনেকৈ কৈছে মোক। তো যদি সঁচাকৈ সেইটোৱে হয় যে ভোট নোপোৱাৰ কাৰণে এটা মাত্ৰ নিৰ্বাচনত সদায়তো মাজুলী মানুহে বিজেপিকে জিকাই আহিছে বিধানসভাত, এইবাৰ লোকসভা নিৰ্বাচনতো মাজুলী মানুহে বেছিভাগ ভোট সংখ্যাগৰিষ্ঠ ভোট বিজেপিকে দিছে, কিন্তু তাৰ পাছতো যোৰহাট লোকসভা সমষ্টিত বিজেপি দলৰ MP কেণ্ডিডেটজন নিজিকাৰ কাৰণে যদি এনেকৈ দলং বন্ধ কৰি দিয়ে, ইয়াতকৈ আৰু নিকৃষ্ট ৰাজনীতি একো হ'ব নোৱাৰে। মই পোনপটীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব খুজিছোঁ, আপুনি এনেকুৱা ধৰণৰ 2 নম্বৰী কদৰ্য লেতেৰা প্ৰতিশোধ পৰায়ণ ৰাজনীতি এৰি দিয়ক। এইটো ভাল ৰাজনীতি নহয়। তো গণতান্ত্ৰিক দেশত কেতিয়াবা আপোনালোক জিকিব, কেতিয়াবা আপোনালোক হাৰিব। তাকো মাজুলীত আপোনালোকে জিকিছে, ভোট কম পাইছে বাৰু। তেওঁলোকে ভাবিছিলে যে মাজুলীত অতি কমে 40,000 ভোটত তেওঁলোকে লিড ল'ব। 40,000 ভোটত বাৰু লিড ল'ব নোৱাৰিলে, কেইটামান ভোটত তেওঁলোক জিকিলে। গতিকে এই মুহূৰ্তত মই সেইকাৰণে স্পষ্টকৈ ক'ব খোজোঁ যে আজি বিজেপি চৰকাৰে মাজুলী আৰু যোৰহাট সংযোগী দলংখন ইচ্ছাকৃতভাৱে ষড়যন্ত্ৰমূলকভাৱে মাজুলীৰ মানুহক শিক্ষা দিবৰ কাৰণে, যোৰহাটৰ মানুহক, যোৰহাট লোকসভাৰ মানুহক অপকাৰ কৰিবৰ কাৰণে, উজনি অসমৰ মানুহক দিগদাৰ দিবৰ কাৰণে এনেকৈ বিজেপি দলে যোৰহাট আৰু মাজুলী সংযোগী দলংখন বন্ধ কৰি ৰাখিছে। মই অসমৰ মুখ্যমন্ত্ৰীক এই দলংখন পুনৰ আৰম্ভ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। ৰাজনীতি নহয়, আমি দেখিছোঁ যে তেওঁ ৰাজনীতি কৰে, তেওঁ এনে দলং আমুক হৈছে তামুক হৈছে ভুচুক হৈছে কৈ আছে, কিন্তু এতিয়ালৈকে আমি টেণ্ডাৰ বা নিবিদা আহ্বান কৰা দেখা নাই। ইয়াৰ যিটো কোম্পানী, এই কোম্পানীটো গুচি গ'ল। আমি আগতে জানিছিলোঁ যে এখন দলং নহ'বগৈ, কাৰণ যিটো পইচা দিছিলে সেই পইচাটো এই গোটেই দলংখন নিৰ্মাণৰ কাৰণে যথেষ্ট নহয়। যি সময়ত আপোনালোকে নিজে দেখিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ সমষ্টিৰ কাৰণে ফেঞ্চি বজাৰৰ পৰা, ভৰলুমুখৰ পৰা তেওঁলোকৰ উত্তৰ গুৱাহাটীলৈ যেতিয়া দলংখন বনাইছে, তাত 2200 কোটি টকা দিছে, আৰু আমাৰ এই দলংখনৰ কাৰণে অকল 900 কোটি টকা দিছে। আপোনালোকে নিশ্চয় এইটো কথা জানে যে মাজুলী আৰু যোৰহাটৰ মাজৰ এই ব্ৰহ্মপুত্ৰৰ দূৰত্ব বহুত বেছি, কিন্তু গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ দূৰত্ব 1 কিলোমিটাৰ, খুব বেছি 1.5 কিলোমিটাৰ দলংখন বনাব লাগিব গুৱাহাটীত, ইয়াত কিন্তু বনাব লাগিব 6-7 কিলোমিটাৰ। গতিকে এনেকুৱা স্থলত ইয়াত কেৱল 900 কোটি টকাৰে এখন দলং নিৰ্মাণটো অসম্ভৱ, আৰু দলংখন যাতে নিৰ্মাণ নহয় তাৰ কাৰণে এনেকুৱা ধৰণৰ ৰাজনীতি কৰি আছে, আৰু আচলতে তেওঁলোকৰ দলং নিৰ্মাণৰ আন্তৰিকতা নাই। সেইকাৰণে মই এই মুহূৰ্তত 2জন মানুহক ক'ব খুজিছোঁ। 1 নম্বৰ মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা, যি কুটিল ৰাজনীতি কৰি এই দলংখন নিৰ্মাণৰ কাম আধৰুৱাকৈ বন্ধ কৰি দিছে, আৰু দ্বিতীয় মানুহজন হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, যাক দুবাৰকৈ
মাজুলীৰ মানুহে জয়ী কৰিছে, তেখেতক মুখ্যমন্ত্ৰী পাতিছে মাজুলীৰ মানুহে। গতিকে মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আহ্বান জনাইছোঁ যে আপুনিও কেন্দ্ৰত থাকোঁতে, আপুনি দিল্লীত থাকোঁতে ইমিডিয়েটলি এই দলংখন নিৰ্মাণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপুনি গাডকাৰী ডাঙৰীয়াৰ লগত, কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি অতি সোনকালে এই দলংখন নিৰ্মাণৰ কাৰণে টেণ্ডাৰিঙৰ ব্যৱস্থা কৰিব লাগে আৰু অতি সোনকালে কাম আৰম্ভ কৰাৰ ব্যৱস্থা কৰিব লাগে। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দুইজনকে এই দাবী উত্থাপন কৰিলোঁ। মাজুলীলৈ আহিছে।